নমস্কাৰ স্বাগতম ইয়া হৈছে খবৰ মহানগৰৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল মদঘৰীয়াৰ দুৰ্ঘটনাৰ গাড়ী চালক শামীম আহমেদক আদালতত হাজিৰ আদালতলৈ নিয়াৰ পূৰ্বে শামীম আহমেদৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন হয় 4 দিনীয়া আৰক্ষীৰ জিম্মাৰ মিয়াদ উকলাত আদালতত হাজিৰ কৰোৱা হয় শামীম আহমেদৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰিছে বিস্ফোৰক তথ্য শামীম আহমেদে এস্কৰ্ট সাৰ্ভিস চলোৱাৰ সন্দেহ শামীমৰ মোবাইল কল লিষ্ট বিচাৰি আবেদন জনাইছে আৰক্ষীয়ে আদালতত হাজিৰ কৰাই পুনৰ আৰক্ষীৰ জিম্মাত লোৱাৰ সম্ভাৱনা সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰাৰ পৰা বিৰত শামীম এস্কৰ্ট পাৰ্টি চলোৱা না কোচিং চেণ্টাৰ চলোৱা অকণমান কৈ দিয়াচোন কথাখিনি আৰে দৰজা লগাই দে না কমা নেকি তুমি কিবা কমা নেকি হা আচ্ছা তুমি এস্কৰ্ট পাৰ্টি চলোৱা না তুমি হেৰি চলোৱা কোচিং চেণ্টাৰ চলোৱা কৈ দিয়াচোন অকণমান এস্কৰ্ট পাৰ্টি চলোৱা না কোচিং চেণ্টাৰ চলোৱা অকণমান কৈ দিয়াচোন কথাখিনি আৰে দৰজা লগাই দে না শামীমে কোনো কথা সংবাদ মাধ্যমৰ সন্মুখত সদৰি নকৰিলে আদালতত হাজিৰ কৰাৰ মুহূৰ্তৰ দৃশ্য আৰু শামীমে ইতিমধ্যে ব্যাপক কেলেংকাৰী খেলিমেলি এইবোৰ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে এস্কৰ্ট সাৰ্ভিস চলোৱাৰ অভিযোগ উত্থাপন হৈছে যিবোৰ অত্যন্ত গুৰুতৰ অভিযোগ ছাত্ৰীসকলক টাৰ্গেট কৰি লৈছিল এইগৰাকী শামীমে আৰু বহু দুষ্কাৰ্য সংঘটিত কৰাৰো অভিযোগ উত্থাপন হৈছে সেই সকলো তথ্য এতিয়া আদালতত আৰক্ষীয়ে দাখিল কৰিব পৰৱৰ্তী সময়ত ইয়াৰ ওপৰতেই বিচাৰ প্ৰক্ৰিয়া আগবাঢ়িব চৌব্বিছ দিনৰ পাছত মণিপুৰৰ বিষ্ণুপুৰত মৰ্টাৰ আক্ৰমণত নিহত দুটি শিশুৰ শেষকৃত্য সম্পন্ন 24 দিন ধৰি ৰিমছৰ মৰ্গতে আছিল দুই কণমানিৰ নিথৰ দেহ অভিযুক্তক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত শিশু দুটিৰ মৃতদেহ সমজি লোৱা নাছিল পৰিয়ালৰ লোকে ধাৰাবাহিক প্ৰতিবাদৰ পিছত অৱশেষত পৰিয়ালৰ লোকে সমজি ল'লে দুই কণমানিৰ নিথৰ দেহ লগতে সম্পূৰ্ণ ৰীতি নীতিৰে সম্পূৰ্ণ কৰে দুই কণমানিৰ শেষকৃত্য 7 এপ্ৰিলত বিষ্ণুপুৰৰ ট্ৰংলাওবিত সন্দেহযুক্ত উগ্ৰপন্থীৰ মৰ্টাৰ আক্ৰমণত শুই থকা অৱস্থাতেই প্ৰাণ হেৰুৱাইছিল দুই ভাতৃ 5 মহীয়া ঐনাম লেইছানা আৰু 5 বছৰীয়া ভাতৃ টমথিন আইনামে বিষ্ণুপুৰৰ মৰ্টাৰ আক্ৰমণৰ তদন্ত মণিপুৰ চৰকাৰে এনআইক হস্তান্তৰ কৰাৰ পিছতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে ঘটনাস্থলী পৰিদৰ্শন কৰি আৰম্ভ কৰিছে তদন্ত মণিপুৰত উগ্ৰপন্থী বিৰোধী অভিযানৰ সময়তে উখৰুল জিলাত ধাৰাসাৰ গুলীবৰ্ষণ চেপু ইয়াওলেনৰ সমীপৰ খেইৰামত প্ৰচণ্ড গুলীবৰ্ষণৰ শব্দ টাংখুল নগা জনজাতি গাঁৱলৈ লক্ষ্য কৰি সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলীচালনা শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 202 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ কৰি দিয়া হৈছে যান বাহনৰ চলাচল ইফালে মণিপুৰত অব্যাহত আছে সেনা আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান উখৰুল জিলাত অবৈধভাৱে নিৰ্মাণ কৰা 23টা বাংকাৰ ধ্বংস কৰিলে নিৰাপত্তাৰক্ষীয়ে উখৰুল জিলাৰ বিভিন্ন প্ৰান্তত চলিছিল নিৰাপত্তাৰক্ষীৰ অভিযান মংকুট চেপু চংফেল মুল্লাম চিৰখাং আৰু ৰিংগুৱে গাঁৱত অভিযান চলাই নিৰাপত্তাৰক্ষীয়ে ধ্বংস কৰে বাংকাৰকেইটা এই অভিযানত জব্দ হৈছে এটা বন্দুকৰ লগতে বহু বিস্ফোৰক সামগ্ৰী সমান্তৰালকৈ টেংনোপাল জিলাত নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰিছে 18টা আইডি চানমাৰীৰ এনআইএ আদালতত হাজিৰ এটা কুকি উগ্ৰপন্থী মণিপুৰৰ পৰা এনআইএ গ্ৰেপ্তাৰ কৰিছিল উগ্ৰপন্থীটোক উৎখোথাং বাইটেক এনআইএ আদালতত হাজিৰ কৰায় বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল উৎখোথাং বাইটেৰ বিৰুদ্ধে এগৰাকী আৰক্ষী বিষয়াক হত্যাৰ অভিযোগ আছে শংকৰ ঐ শুনা মাজত মাথো এটা দিন সোমবাৰে ঘোষণা হ'ব 2026 বিধানসভা নিৰ্বাচনৰ ফলাফল সোমবাৰে অনুষ্ঠিত হ'ব অসম পশ্চিমবংগ তামিলনাডু কেৰালাম আৰু পুডুচেৰীৰ ভোট গণনা ইতিমধ্যে এক্সিট পোলত 4খন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত পুডুচেৰীত এনডিএৰ আধিপত্য দেখিবলৈ পোৱা গৈছে
বিভিন্ন সংস্থাৰ এক্সিট পোল অনুসৰি অসমত তৃতীয়বাৰলৈ NDA গঠন কৰিব চৰকাৰ অসমত 126টা বিধানসভা সমষ্টিত নিৰ্ণয় হ'ব 722 গৰাকীৰ প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য অসম বিধানসভা নিৰ্বাচনত এবাৰ দেখা গৈছিল কেইবাখনো নতুন মুখ ইয়াৰ উপৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততেই দল সলনি কৰি কেইবাগৰাকীও নেতাই খেলিছিল নিৰ্বাচন অসমত 9 এপ্ৰিলত এটা পৰ্যায়ত অনুষ্ঠিত হৈছিল 26ৰ বিধানসভা নিৰ্বাচন এক্সিট পোল অনুসৰি অসমত পুনৰ হ'ব বিজেপি নেতৃত্বাধীন NDAৰ চৰকাৰ কিন্তু ভোট গণনাৰ অন্তত কি হ'ব ফলাফল তাকে লৈ এতিয়া উৎকণ্ঠিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী অসমৰ সমান্তৰালকৈ পশ্চিমবংগৰ নিৰ্বাচনী ফলাফলৰ ওপৰতো অধিক নজৰ আছে দেশবাসীৰ ইফালে ভোট গণনাৰ বাবে সাজু ধেমাজি জিলা প্ৰশাসন ধেমাজি মহাবিদ্যালয়ৰ চৌহদত 3টাকৈ কেন্দ্ৰত গণনা কৰা হ'ব ধেমাজি চিচিবৰ গাঁও আৰু জোনাই সমষ্টিৰ ভোট এটা কেন্দ্ৰত 14খন টেবুল থকাৰ বিপৰীতে ধেমাজি চিচিবৰ গাঁৱত 17টা ৰাউণ্ড আৰু জোনাই সমষ্টিত 21টা ৰাউণ্ডত হ'ব ভোট গণনা জিলা প্ৰশাসনে গণনা প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে ভোট গণনাৰ বাবে সাজু ধেমাজি জিলা প্ৰশাসন আৰু ধেমাজি জিলা প্ৰশাসনে ধেমাজি মহাবিদ্যালয় 3টাকৈ ভোট গণনা কেন্দ্ৰত ভোট গণনা অনুষ্ঠিত কৰিব ইয়াৰ বাবে সাজু হৈছে ধেমাজি জিলা প্ৰশাসন ইতিমধ্যে যি যাৱতীয় কাম কাজ প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আৰু 3টাকৈ যেহেতু ভোট গণনা কেন্দ্ৰ থাকিব ধেমাজি চিচিবৰগাঁও আৰু জোনাই সমষ্টিত ইতিমধ্যে জিলা আয়ুক্তগৰাকীয়ে সমগ্ৰ পৰিৱেশ ইতিমধ্যে নিৰীক্ষণ কৰি আছে যাতে সুকলমে ভোট গণনা অনুষ্ঠিত হৈ যায় কেইটা ৰাউণ্ড ভোট গণনা অনুষ্ঠিত হ'ব আৰু কিমানখন টেবুল থাকিব প্ৰতিটো ভোট গণনা কেন্দ্ৰত নমস্কাৰ সোমবাৰে আমাৰ 4 তাৰিখত ৰাতিপুৱা 8টাৰ পৰা আমাৰ কাউণ্টিংটো আৰম্ভ হ'ব প্ৰায় আমাৰ 3খন সমষ্টিত 3খন হল মোটামুটি প্ৰতিটো হলত 14খন টেবুল আছে তো 14খন টেবুলত EVM কাউণ্টিংটো আৰম্ভ হ'ব আমাৰ কাউণ্টিং আৰম্ভটো আমাৰ প্ৰথম পোষ্টেল বেলট কাউণ্টিংৰ যোগেদি হ'ব 8টা বজাত আৰু তাৰপিছত আমাৰ পেৰেলেলি আমাৰ VVPAT কাউণ্টিং হ'ব আৰু কেইটা ৰাউণ্ডত ভোট গণনা হ'ব আচলতে কেইটা ৰাউণ্ডত ভোট গণনা হ'ব আমাৰ কথাটো হ'ল আমাৰ 3খন সমষ্টিত আমাৰ ধেমাজিত 226টা পলিং ষ্টেচন তাতে প্ৰায় 17খন ৰাউণ্ড হ'ব আমাৰ চিচিবৰগাঁও সমষ্টিত 230 মান পলিং ষ্টেচন আছে তাতে 17 মান ৰাউণ্ডছ হ'ব আৰু আমাৰ জোনাই সমষ্টিত তাত 282টা পলিং ষ্টেচন আছে তাত প্ৰায় 21খন ৰাউণ্ড হ'ব 21খন ৰাউণ্ডত আমাৰ যে মেচিন আছে বেসিক্যালি এই মেচিনটো কাউণ্টিং হ'ব সব গোটেইখিনি আমাৰ পুলিচ আৰু আমাৰ বাকী কাউণ্টিং অফিচিয়েলছ মিলাই প্ৰায় 800-900 মান মানুহ হ'ব আৰামত গোটেইখিনি মানুহ কাম কৰে ৰাইজলৈ কেনেধৰণৰ ৰিকুৱেষ্ট থাকিব যিটো ফলাফলৰ দিনা ৰেলি চেলি কিবা ওলাই যায় এতিয়া আমাৰ কাউণ্টিং যে হ'ব কাউণ্টিঙৰ ৰাউণ্ড শেষ হোৱাৰ লগে লগে আমি আমাৰ যে PA চিষ্টেম আছে তাৰ যোগেদি আমাৰ গোটেইখিনি ইয়াতে আমি বস্তুটো পাব্লিছ হ'ব লগতে আমাৰ কাউণ্টিং দিনত যে ECR এপ আছে ECR এপতে মানে ৰাউণ্ড ৱাইজ আপোনালোকে ৰাইজেও আমাৰ ৰিজাল্টটো চাব পাৰে যেহেতু ইয়াত কাউণ্টিং চলি থাকিব চলি থকা সময়ত আপোনাৰ যি পথৰ ব্যৱস্থা কিবা কৰিছে নেকি এনেধৰণৰ কিছুমান আমাৰ পুলিচ মানে আৰক্ষী ফালৰ পৰাই কিছুমান পদক্ষেপ হাতত লোৱা আছে যিহেতু আমি এই গোটেই কাউণ্টিং চেণ্টাৰটো নো পেডেষ্ট্ৰিয়ান জোন হয় তো এইটোত অলপ আমাৰ কিছুমান ৰেষ্ট্ৰিকশ্যনছ থাকিব কিন্তু তাৰ বাদে আমাৰ কাউণ্টিং চেণ্টাৰ বাহিৰত 100 মিটাৰ পেৰিফেৰীৰ বাহিৰত কোনো তেনেকুৱা আমি ৰেষ্ট্ৰিকশ্যন দিয়া নাই আৰু কিছুমান জেগাত আমাৰ হ'ব পাৰে ট্ৰাফিক ডাইভাৰজন বা কিছুমান জেগাত ক্ৰাউড কণ্ট্ৰল আমাৰ হ'ব পাৰে ফলাফলৰ পূৰ্বে পৰাজয় স্বীকাৰ অখিল গগৈৰ বিভিন্ন কাৰণত চৰকাৰ গঠন কৰিব নোৱাৰিব পাৰে বিৰোধীয়ে নিৰ্বাচনী প্ৰচাৰ কিছু ঠাইত কম হৈছে বুলি মন্তব্য অখিল গগৈৰ বিজেপিৰ সৈতে বিৰোধীৰ আসনৰ ব্যৱধান অধিক নাথাকিব বুলিও মন্তব্য অখিল গগৈৰ বিজেপিয়ে বিৰোধীৰ বিধায়কক ক্ৰয়ৰ চেষ্টা কৰিব বুলিও অভিযোগ অখিলৰ যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিক্যাল কাৰণত আমাৰ প্ৰচাৰ অলপ কম হ'ল আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ তাৰ কাৰণে যদি টেকনিক্যাল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব আপোনাৰ সেই যুঁজখনত থাকিব যে প্ৰায় সমান চিটত থাকিব আৰু তাৰ পাছত বিজেপিয়ে আমাৰ মানুহ কিনিবৰ কাৰণে চেষ্টা কৰিব এইটোৱে হ'ব আপোনালোকে চাব 26ৰ ইলেকশ্যনৰ মূল থিম আপোনালোকে চাই থাকিব বেলেগ কথা সব কৈ থাকিবলৈ দিয়ক কিন্তু কথা এইটোৱে
প্ৰতিটো এক্সিট পোল আৰু ৰাইজৰ সঁহাৰিৰ পৰা প্ৰতীয়মান হৈছে যে অসমত পুনৰ NDA চৰকাৰ কৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ উন্নয়ন ঊৰ্ধ্বগামী হ'ব। এই মন্তব্য অগপ নেতা কেশৱ মহন্তৰ। কলিয়াবৰৰ ৰাইজৰ ওপৰত আস্থা আৰু বিশ্বাস আছে বুলি মন্তব্য কৰি পূৰ্বতকৈ অধিক সেৱা কৰিবৰ বাবে কলিয়াবৰৰ ৰাইজে পুনৰ আশীৰ্বাদ প্ৰদান কৰিছে বুলি মত প্ৰকাশ কৰে কেশৱ মহন্তই। প্ৰত্যেকটো এক্সিট পোলত আমি দেখিবলৈ পাইছোঁ যে NDA চৰকাৰৰ যিটো পচিবিলিটি এইটোৱে সকলোৱে দেখুৱাইছে আৰু তাৰ পৰা অনুমান কৰিব পৰা যায় আৰু ৰাইজৰ যিটো সঁহাৰি সেই দুইটা কথা আমি চালে পৰৱৰ্তী দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসমত এখন বিজেপি নেতৃত্বাধীন NDA চৰকাৰ হ'ব এইটো প্ৰায় নিশ্চিত হৈছে। গতিকে অসমবাসী ৰাইজলৈ মই মোৰ আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আগতীয়াকৈ আৰু আশা ৰাখিছোঁ পৰৱৰ্তী চৰকাৰখনে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ অসমখনক দ্ৰুত গতিত প্ৰগতিৰ পথত আগুৱাই নিব। 4 মে'ত ভোট গণনাৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন। বিশ্বনাথ জিলাৰ অন্তৰ্গত বিশ্বনাথ, বিহালী আৰু গহপুৰ সমষ্টিৰ বাবে ভোট গণনাৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন। বিশ্বনাথৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত 3টাকৈ ভোট গণনা কেন্দ্ৰ সাজু কৰিছে জিলা প্ৰশাসনে। 70 নম্বৰ বিশ্বনাথ বিধানসভা সমষ্টিৰ বাবে 14খন টেবুলত 17 ৰাউণ্ডত ভোট গণনা কৰা হ'ব। সমান্তৰালকৈ 71 নম্বৰ বিহালী বিধানসভা সমষ্টিৰ বাবে 12খন টেবুলত 17 ৰাউণ্ড আৰু 72 নম্বৰ গহপুৰ বিধানসভা সমষ্টিৰ বাবে 12খন টেবুলত 19 ৰাউণ্ডত ভোট গণনা কৰা হ'ব। আমাৰ বিশ্বনাথ জিলাত 3টা আমাৰ বিধানসভা সমষ্টি আছিলে 70 বিশ্বনাথ, 71 বিহালী আৰু 72 গহপুৰ। বিশ্বনাথৰ আমাৰ EVM কাউণ্টিং টোটেল আমাৰ 14খন টেবুল থাকিব আৰু বিহালী আৰু গহপুৰৰ কাউণ্টিং টেবুল আমাৰ 12খন থাকিব। বিশ্বনাথৰ আৰু বিহালী টোটেল কাউণ্টিং ৰাউণ্ড EVM হ'ব আমাৰ 17 ৰাউণ্ড আৰু গহপুৰৰ হ'ব 19 ৰাউণ্ড। আৰু প্ৰত্যেকখন কাউণ্টিং টেবুল কাৰণে EVM কাউণ্টিং টেবুলৰ কাৰণে আমাৰ কাউণ্টিং ছুপাৰভাইজাৰ এজন আৰু এজন কাউণ্টিং এছিষ্টেণ্ট আৰু এজন মাইক্ৰ' অবজাৰ্ভাৰ থাকিব। আৰু EVM কাউণ্টিঙৰ আগতে ৰাতিপুৱা 8টা বজাত আমাৰ পোষ্টেল বেলট কাউণ্টিংটো আৰম্ভ হ'ব। পোষ্টেল বেলট কাউণ্টিঙৰ কাৰণে আমাৰ পোষ্টেল বেলট কাউণ্টিং হল এটা ছেপাৰেট থাকিব। তাতেও আমি গোটেইখিনি ব্যৱস্থা কৰিছোঁ। তাতে আমাৰ ETPBMS স্কেনৰ কাৰণে আমাৰ 4খন টেবুল থাকিব আৰু পোষ্টেল বেলট সকলো মিলাই কাউণ্টিং কৰিবৰ কাৰণে আমাৰ 3খন বিশ্বনাথ LACৰ কাৰণে থাকিব, 2খন বিহালীৰ কাৰণে থাকিব, 1খন গহপুৰৰ কাৰণে থাকিব। ইফালে 4 মে'ৰ ভোট গণনাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে হোজাই জিলা প্ৰশাসনো। হোজাই, লামডিং আৰু বিন্নাকান্দি বিধানসভা সমষ্টিৰ ভোট গণনা শংকৰদেৱ নগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব। সেই উপলক্ষে জিলা আয়ুক্ত কাৰ্যালয়ৰ 100 মিটাৰ ব্যাসাৰ্ধলৈকে 3 তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। ইফালে ভোট গণনাৰ দিনা জিলা আয়ুক্ত কাৰ্যালয়ৰ ভিতৰলৈকে সাংবাদিকে মোবাইল আৰু কেমেৰা নিয়াত নিষেধাজ্ঞা জাৰি কৰিছে জিলা আয়ুক্তই। ভোট গণনা কক্ষৰ ভিতৰৰ দৃশ্য সংগ্ৰহতো বাধা আৰোপ কৰিছে জিলা প্ৰশাসনে। সময়টো হ'ল এনেকুৱা ধৰণৰ সময়সূচী এনেকুৱা যে প্ৰথমতে আৰম্ভ কৰা হ'ব যিটো নিয়ম অনুযায়ী পোষ্টেল বেলটেৰে আৰম্ভ কৰে 8 বজাত আৰু এইটো চলি থাকিব। আৰু পোষ্টেল বেলটৰ কাৰণে আমাৰ হ'ল ইয়াতে সংখ্যাটো আছেনে? টোটেল পোষ্টেল বেলট কিমান আমাৰ আছে সংখ্যাটো 5295 5295 এইটো হ'ল পোষ্টেল বেলট। পোষ্টেল বেলটৰ ভিতৰত আপোনালোকে জানে যে হোম ভোটিং হৈছে। আমি আশা কৰিছোঁ যে বিন্নাকান্দিত এইটো অলপ ইফাল সিফাল হ'ব পাৰে, তাৰতম্যটো পিছত আমি গম পোৱা যাব, কিন্তু আমি সাধাৰণতে আমাৰ অনুমান হৈছে যে 25 ৰাউণ্ডৰ তলতটো নহয় 25 ৰাউণ্ডৰ ওপৰত আমাৰ ভোট গণনা হ'ব। হোজাইত তেনেকৈ আমি আনুমানিক এতিয়া 23 বুলি ধৰিছোঁ, পিছলৈ আচল ফিগাৰটো পোৱা যাব। কাৰণ বিনাকান্দিত 25 ৰাউণ্ড এইকাৰণে যে তাত 345টা পলিং ষ্টেচন আছে।
হোজাইত 23 ৰাউণ্ড এইকাৰণে যে তাত 316টা পলিং ষ্টেচন আছে আৰু লামডিঙতো 23 ৰাউণ্ড তাত 323টা পলিং ষ্টেচন আছে। ইয়াৰ লগতে আচলতে সেই যে VVPATৰ কাউণ্টিং থাকে, 5টা মেণ্ডেটৰী কাউণ্টিং থাকে, ৰাউণ্ড হ'ব, গতিকে সেইবোৰ লৈ পেলাই আমাৰ হয়তো ইয়াত 30লৈকে হয়তো ৰাউণ্ড যাব পাৰে কাৰণে পঠিওৱা হৈছে। অবজাৰ্ভাৰ আপোনালোকে জানে যে যোৱাবাৰ আমাৰ ভোট গ্ৰহণৰ সময়ত যি অবজাৰ্ভাৰ আছিল সেই একে অবজাৰ্ভাৰে নাই, এগৰাকী আছে যিগৰাকী যোৱাবাৰ আমাৰ জেনেৰেল অবজাৰ্ভাৰ হিচাপে আছিলে, তেখেত শ্ৰীমতী R চিত্ৰালক্ষ্মী IAS, তেখেত এইবাৰ হোজাই LSCৰ কাউণ্টিং অবজাৰ্ভাৰ হিচাপে থাকিব। তাৰোপৰি বিনাকান্দিত শ্ৰী কুকু মেৰো IAS, তেখেত কাইলৈ আহি পাব, তেখেত বিনাকান্দিৰ কাউণ্টিং অবজাৰ্ভাৰ হিচাপে থাকিব। আৰু লামডিঙত শ্ৰী S ভাস্কৰ ৰেড্ডি, তেখেত আজি পালেহি নেকি? আহি পোৱা নাই, পাবহি, আজি পাবহি, আজি তেখেত অসম আহি পাব। এই তিনিজন হ'ল আমাৰ কাউণ্টিং অবজাৰ্ভাৰ। নিৰ্বাচনী ফলাফলৰ প্ৰাক্ষণত হোটেল ৰত্নমৌলী পেলেচত অনুষ্ঠিত বিৰোধীৰ পৰ্যালোচনা বৈঠক সমাপ্ত। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন বিৰোধী ঐক্য আৰু AICCৰ নেতৃত্বৰ সম্ভাৱ্য জয় পৰাজয়ৰ হিচাপ নিকাচ কৰিবলৈ গৌৰৱ গগৈৰ নেতৃত্বত অনুষ্ঠিত হৈছিল এই বৈঠক। বৈঠকত ভাগ লৈছে কংগ্ৰেছৰ কেইবাজনো কেন্দ্ৰীয় নেতাই। বৈঠকত উপস্থিত থাকে কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰ, অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল। ইপিনে বৈঠকত উপস্থিত থাকে কংগ্ৰেছৰ লগতে বিৰোধী ঐক্যৰ সকলো প্ৰাৰ্থী। ইফালে নিৰ্বাচনৰ ফলাফলক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মন্তব্য আগবঢ়ায়। আজি কংগ্ৰেছ আৰু বিৰোধী ঐক্যৰ নেতাসকলৰ লগত AICCৰ নেতৃত্বৰ লগত গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈ তেওঁ এইখিনি মন্তব্য আগবঢ়ায়। সকলোৱে কৈছে অসমৰ জনসাধাৰণে এইবাৰ নতুন চৰকাৰ গঠন কৰিবলৈ ভোট দিছে, যাৰ ফলাফল আমি 4 তাৰিখে পাম। বিজেপিয়ে যেনেদৰে বিসংগতিৰ সৃষ্টি কৰিছে তাৰ কথা প্ৰাৰ্থীসকলে আমাক জনাইছে। নিৰপেক্ষ ভোট গণনাৰ বাবে আমি সাজু হৈ থাকিব লাগিব, তাৰ বাবে আমি আলোচনাত মিলিত হ'লোঁ। এক্সিট পোলৰ জৰিয়তে বিজেপিয়ে সৃষ্টি কৰা বিভ্ৰান্তিত কংগ্ৰেছ অথবা জনসাধাৰণ কোনোৱে ভৰি দিয়া নাই। এইবাৰ আণ্ডাৰ কাৰেণ্ট ভোট বিৰোধীৰ পক্ষত পৰিছে বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে। আমাৰ সকলো লগত যি আলোচনা হ'ল, ব্যাপক চৰ্চা, ব্যাপক আলোচনা, সকলোৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ প্ৰতিনিধিসকলে কৈছে যে অসমৰ জনসাধাৰণে, অসমৰ আমাৰ বিভিন্ন স্তৰত কাম কৰা মানুহবোৰে, চৰকাৰৰ লগত থকা মানুহবোৰ, যিখিনি আমাৰ ব্যৱসায়ীসকল আছে, শ্ৰমিকসকল আছে, খেতিয়কসকল আছে, মহিলাসকল আছে, যুৱকসকল আছে, বিভিন্ন জনগোষ্ঠী জনজাতি, উজনি অসম, নামনি অসম, বাৰাক হিলছ, চাৰিওফালে অসমৰ জনসাধাৰণে এইবাৰ এখন নতুন চৰকাৰ গঢ় দিবলৈ নিজৰ ভোট যোৱা আমাৰ 9 তাৰিখত তেওঁলোকে প্ৰকাশ কৰিছে। আৰু যাৰ যি ফলাফল আমি অহা 4 তাৰিখত আমি গম পাম। আৰু কেনেদৰে ভোটিং দিনৰ পৰা আজিলৈকে বিজেপি চৰকাৰে কেনেদৰে এটা বিসংগতি সৃষ্টি কৰিছে তাৰ ওপৰতো কিছুমান প্ৰাৰ্থীসকলে আমাক বিশেষভাৱে জনালে আৰু লগে লগে আমাক ৰিপৰ্ট দিলে যে তেওঁলোকৰ তৎপৰতাৰ যোগেদি প্ৰশাসনৰ ওপৰত হেঁচা দিয়াৰ পিছত যি তেওঁলোকে লোকফল গাফিলতি দেখা পাইছিল, লগে লগে প্ৰশাসনে শুদ্ধ কৰিবলৈ বাধ্য হ'ল। ইফালে অখিল গগৈ মন্তব্য কৰে যে গৌৰৱ গগৈ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব। 26ৰ নিৰ্বাচনত ৰাইজে পৰিৱৰ্তনৰ বাবে ভোট দিছে। 70খনৰো অধিক আসনত বিৰোধী ঐক্য জয়ী হোৱাৰ দাবী অখিল গগৈৰ। 4 তাৰিখে দিনৰ 1 বজাৰ ভিতৰত সকলো নিশ্চিত হৈ যাব বুলি সদৰি কৰে অখিল গগৈয়ে। 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ মানুহে পৰিৱৰ্তনৰ কাৰণে
বিজেপি দলক হৰুৱাবৰ কাৰণে ভোট প্ৰদান কৰিছে। এইবাৰ আমি 70খনৰ বেছি আসনত 70+ সিটত আমাৰ বিৰোধী ঐক্যমঞ্চ আমি জয়ী হ'ম আৰু গৌৰৱ গগৈ আমাৰ মুখ্যমন্ত্ৰী হ'ব। মই দৃঢ়তাৰে আপোনালোকক কৈছোঁ 1993 চনৰ পৰা 1993 পৰা মই মানুহৰ লগত একেলগতে কাম কৰোঁ, আন্দোলন কৰোঁ, মানুহৰ মাজত থাকোঁ। 2003 চনৰ পৰা মই ফুল টাইম 24 ঘণ্টা কেৱল মানুহ আৰু মানুহৰ লগত থাকোঁ। আৰু তাৰ অভিজ্ঞতাৰ ভিত্তিত মই আপোনালোকক স্পষ্টকৈ ক'ব খুজিছোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে বিজেপি চৰকাৰক হৰুৱাবৰ কাৰণে, বিজেপি দলক পৰাজিত কৰিবৰ কাৰণে আৰু বিৰোধী ঐক্যমঞ্চক জয়ী কৰাবৰ কাৰণে ভোট প্ৰদান কৰিছে। 26ৰ নিৰ্বাচনত বিৰোধী ঐক্যই চৰকাৰ গঠন কৰিব। সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধী ঐক্যই। যোৱাবাৰৰ নিৰ্বাচনত বিৰোধী দলসমূহ একত্ৰিত নোহোৱা সত্ত্বেও বিজেপিয়ে 60খন আসনহে পাইছিল মাত্ৰ। এইবাৰ বিজেপিয়ে 15খন আসন কম পাব। শাসকীয় পক্ষ এইবাৰ বহুধা বিভক্ত আৰু চিপ্ৰাং চলিছে বিজেপি মিত্ৰজোঁটত। অহা 4 তাৰিখলৈ অপেক্ষা কৰক, অসমৰ ৰাইজে আশা কৰা ধৰণে ফলাফল পাব। পৰ্যালোচনা বৈঠকৰ পিছতে এই মন্তব্য লুৰিণজ্যোতি গগৈৰ। আজিও পুনৰ দৃঢ়তাৰে দোহাৰিছোঁ, 2টা দিন আছে, 2টা দিনৰ আগত পুনৰ কৈছোঁ এইবাৰ বিৰোধীৰ চৰকাৰ হ'ব, সংখ্যাগৰিষ্ঠতাৰে হ'ব আৰু গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী। বিজেপি খুব বেয়াকৈ হাৰিব। এইকাৰণে আপোনালোকে পৰিসংখ্যা হয়তো ভালকৈ চোৱা নাই আৰু অসমৰ মুখ্যমন্ত্ৰীৰ যিটো শাৰীৰিক যিটো পৰিভাষা, বডি লেংগুৱেজ যিটো, এইটো আপোনালোকে চালে নিশ্চয় গম পাব। আৰু পৰিসংখ্যাও এইটো কথা কৈছে, খুব ভাল সময় যেতিয়া বিজেপিৰ আছিলে 2016 চন, যেতিয়া 2014 চনত মোদী চুনামি হৈছিলে, তেতিয়া বিজেপিয়ে কিমান চিট পাইছিলে গম পায়নে? 60টা চিট, 60। আৰু টোটেল কিমান চিট আছিলে? 86। তাৰপাছত 2021 চনৰ বিধানসভা নিৰ্বাচন হ'ল, তেতিয়া আমি বহুধা বিভক্ত আছিলোঁ। ৰাইজৰ দল, জাতীয় পৰিষদ, কংগ্ৰেছ, চব বহুধা বিভক্ত। বহুধা বিভক্ত হোৱাৰ পাছতো বিজেপিৰ চিট কিমান কমিলে আপোনাক গম পায় নাই? 11খন আসন কমিছে, তাৰমানে 14%, এৰাউণ্ড 14% কমিছে, ডিক্লাইন হৈছে। এইবাৰ 2026 চন যদি মিনিমাম 15%, সেইবাৰ তেওঁলোকে চিট পালে 75, 86ৰ পৰা 11খন কমি 75, এইবাৰ যদি মিনিমাম 15% ধৰি লওক, মিনিমাম 15% যদি ধৰে, তেতিয়াহ'লে 15খন চিট বিজেপিয়ে হেৰুৱাই আছে। লগত 85.92% টাৰ্ণ আউট, হিমন্ত বিশ্ব শৰ্মাৰ অশালীন অসভ্য ব্যৱহাৰ, তাৰ লগে লগে 70 লাখ ডেকা প্ৰজন্মই, নতুন প্ৰজন্মই ভোটদান কৰিছে, চাইলেণ্ট ভোটাৰৰ সংখ্যা বহুত। এই সকলো ফেক্টৰ কনচিডাৰ কৰি লওক আৰু এইবোৰে এবাৰ সাংঘাতিক ক্ৰিয়া কৰিছে। আমি বিৰোধী ঐক্যবদ্ধ, কিন্তু শাসকীয় পক্ষ বহুধা বিভক্ত, তেওঁলোকৰ চিপ্ৰাঙৰ ৰাজনীতি চলিছে। গতিকে এইবাৰ যিবোৰ এক্সিট পল দিছে এইবোৰ ফেব্ৰিকেটেড আৰু এইবোৰ স্পনচৰ, এইটো কথা সকলোৱে জানে। আমি পুনৰ দৃঢ়তাৰে কৈছোঁ, এইবাৰ আমি নতুন অসম গঢ়াৰ যি স্বপ্নৰে আমি যাত্ৰা আৰম্ভ কৰিছোঁ, তাৰ আৰম্ভণি, তাৰ আধাৰ অহা 4 তাৰিখে নিৰ্বাচনৰ ফলাফল দিয়াৰ লগে লগে হ'ব। আৰু অসমৰ ৰাইজে আশা কৰি থকা আকাংক্ষিত যিটো চিন্তা প্ৰথমে আশা কৰিছিল, তেওঁলোকে এক ঐক্যবদ্ধ হ'বৰ কাৰণে আহ্বান জনাইছিল। ঐক্যবদ্ধ হোৱাৰ লগে লগে জনগণে জঁপিয়াই পৰিলে আৰু সেইকাৰণে শেষ 7টা দিনত ইয়াৰ চুনামি আৰু আমি ধুমুহা দেখিবলৈ পাইছিলোঁ। ইফালে কংগ্ৰেছে বহুত কষ্টৰে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিজেপিয়ে এইবাৰ দাবী ধমকিৰে ভোট সংগ্ৰহৰ বাবে চেষ্টা কৰিছে। মহিলাসকলক দাবী ধমকি দি ভোট বিচাৰিছে বিজেপিয়ে। কংগ্ৰেছৰ নেতৃত্বত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ল বিৰোধী। সকলোৱে এইবাৰ একেলগে নিৰ্বাচন খেলিলে, সকলোৱে বিজেপিৰ কুশাসনৰ পৰা পৰিত্ৰাণ বিচাৰিছে। এক্সিট পলৰ ছাৰ্ভে মাত্ৰ কপি পেষ্ট। প্ৰধানমন্ত্ৰী 10 বাৰ অসমলৈ আহিছে, গৃহমন্ত্ৰীও আহিছে। নিৰ্বাচনত হৰাৰ চিনিয়া মহিলাক অৰুণোদয় কৰ্তন কৰাৰ হুংকাৰ দি ভোট বিচাৰিছে কংগ্ৰেছে। এই এক্সিট পোল ভুল, এই এক্সিট পোল মেনেজ পোল। এইবাৰ কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ চৰকাৰ হ'ব বুলি দাবী কৰা হৈছে। জিতেন্দ্ৰ সিঙে এই দাবী কৰে। मजबूती के साथ चुनाव लड़ा और विकट परिस्थिति में चुनाव लड़ा। क्या भारतीय जनता पार्टी 10, 20, 40 और 50 करोड़ रुपए खर्च रही है।
वोट खरीदने का काम करा है, शराब बेच रही है, डरा रहे हैं, धमका रहे हैं। हर वोटर को धमकी मिल रही थी, हर महिला को धमकी मिल रही थी। जो उस क्षेत्र के अंदर कोई अधिकारी है, कोई टीचर है, कोई पटवारी है, कोई नर्स है, उसके ऊपर उसको धमकी मिल रही थी। इस तरह का चुनाव इनने लड़ा। कांग्रेस पार्टी खड़ी रही। हमारे प्रदेश कांग्रेस कमेटी के अध्यक्ष गौरव गोगोई जी ने इस चुनाव कैंपेन के अंदर उनके नेतृत्व में ये चुनाव हुआ। उनके साथ साथ हमारे अलायंस पार्टी, खासतौर से भाई अखिल जी, लुरीन जी और सभी हमारे जो साथी हैं, उन सबों ने और साथ मिलकर चुनाव लड़ा। जिस सीटों के ऊपर आपका कैंडिडेट था, उसमें कांग्रेस साथ में लगी रही। जहां कांग्रेस का कैंडिडेट था, आप सबों का कैंडिडेट ने मजबूती से हमारा साथ दिया। जो यह अलायंस है, ये अलायंस आसाम की जनता चाहती थी। इस सरकार से 5 साल का दुशासन से, 5 साल का जो बेईमानी की सरकार, करप्ट सरकार से छुटकारा पानी चाहती थी। ফলাফলৰ পূৰ্বেই পৰাজয় স্বীকাৰ অখিল গগৈৰ। বিৰোধী ঐক্য চৰকাৰ গঠন কৰিব নোৱাৰাৰ সন্দেহ খোদ অখিল গগৈৰ। পিছে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দুদিন পূৰ্বে কিয় আত্মসমৰ্পণ কৰিলে বিৰোধী ঐক্যৰ নেতা অখিল গগৈয়ে? গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন হ'ব। দুদিনমান পূৰ্বে সদম্ভ দাবী তুলিছিল অখিল গগৈয়ে। আমি চৰকাৰ গঠন কৰিম আৰু আমাৰ গৌৰৱ মুখ্যমন্ত্ৰী হ'ব। 70ৰ পৰা 90খন আসন আমি পোৱাৰ সম্ভাৱনা আছে। 70ৰ পৰা 90খন, য'ত একেবাৰে হাৰিম বুলি ভাবিছিলোঁ সেইবিলাকতো ভাল ৰিজাল্ট আহিছে আজি পৰ্যালোচনা কৰোঁতে। গতিকে একদম চৰকাৰ হ'ব, ধৈৰ্য ধৰক, গৌৰৱ মুখ্যমন্ত্ৰী হ'ব। নিৰ্বাচনী ভোট গণনালৈ মাত্ৰ কেইটামান ঘণ্টা বাকী থকা অৱস্থাত হঠাৎ সুৰ সলনি অখিল গগৈৰ। যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত, আমাৰ প্ৰচাৰ অলপ কম হ'ল, তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ যে প্ৰায় সমান চিটত থাকিব। ভোট গণনাৰ প্ৰাক মুহূৰ্তত বিৰোধী ঐক্যৰ অংশীদাৰ অখিল গগৈৰ যেন আত্মসমৰ্পণ। পূৰ্বৰ সুৰ সলনি কৰি অখিল গগৈয়ে ক'লে, বিৰোধীৰ মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ কিছু ঠাইত কম হ'ল, যাৰ বাবে ২৬ত চৰকাৰ গঠন এক প্ৰকাৰে অসম্ভৱ। আমাৰ প্ৰচাৰ অলপ কম হ'ল, আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ। তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ, তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব। দুদিন পূৰ্বে এক্সিট পল মানি লোৱা নাছিল অখিল গগৈয়ে। এক্সিট পল মানে তেওঁলোকে অসমৰ যিমান মানুহে ভোট দিছে তেওঁলোকৰ পৰা মতামত নলয়, তেওঁলোকে মতামত লয় গোটেই অসমৰ ৫,০০০ বা ৬,০০০ মানুহৰ পৰা। সেইকাৰণে চেম্পল চাৰ্ভে যেই নকওক লাগিলে সেইটোকে একেবাৰে শুদ্ধ বুলি ভাবি থকাটো এটা অবিজ্ঞানসন্মত কথা। কিন্তু এতিয়া এক্সিট পলৰ মতে বিৰোধীয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব বুলি যেন মানি ল'লে অখিল গগৈয়ে। যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত, আমাৰ প্ৰচাৰ অলপ কম হ'ল, আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ। তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ, তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব। অৱশ্যে আত্মসন্তুষ্টি লভিবলৈ অখিল গগৈয়ে ক'লে, বিজেপি আৰু বিৰোধীৰ মাজত আসনৰ বেছি পাৰ্থক্য নাথাকিব। তেনে ক্ষেত্ৰত বিজেপিয়ে বিৰোধীৰ মিত্ৰজোঁটৰ বিধায়কক ক্ৰয় কৰিবলৈ চেষ্টা কৰিব বুলিও অখিলে কৰিলে মন্তব্য। যে প্ৰায় সমান চিটত থাকিব আৰু তাৰ পাছত বিজেপিয়ে আমাৰ মানুহ কিনিবৰ কাৰণে চেষ্টা কৰিব। এইটোৱে হ'ব আপোনালোকে চাব ২৬ৰ ইলেকশ্যনৰ মূল থিম। আপোনালোকে চাই থাকিব, বেলেগ কথা চব কৈ থাকিবলৈ দিয়ক। শনিবাৰে হোটেল ৰত্নামলীত অনুষ্ঠিত হৈছিল বিৰোধীৰ পৰ্যালোচনা বৈঠক। যি বৈঠকত উপস্থিত আছিল DK শিৱ কুমাৰ, ভূপেশ বাঘেল, জিতেন্দ্ৰ সিঙকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকীও শীৰ্ষস্থানীয় নেতা। এই বৈঠকখনতেই অখিল গগৈয়ে মানি ল'লে বিৰোধীৰ পৰাজয়। যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত, আমাৰ প্ৰচাৰ অলপ কম হ'ল, আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ। তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ, তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব। অৱশ্যে কংগ্ৰেছে এতিয়াও মানি লোৱা নাই এক্সিট পল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মতে এক্সিট পল অৰ্থহীন।
অসমত আণ্ডাৰ কাৰেণ্ট আছে। অসমৰ ৰাইজে কংগ্ৰেছকে ভোট দিব বুলি এতিয়াও দৃঢ় বিশ্বাসী গৌৰৱ গগৈ। যি চাইলেণ্ট ভোট আমাৰ বিৰোধী দলৰ পক্ষত পৰিছে, যি ডাঙৰ আণ্ডাৰকাৰেণ্ট আমাৰ পক্ষত আমি দেখা পাইছোঁ, সেইখিনি কথা এক্সিট পলৰ এজেঞ্চিবোৰ ধৰিব নোৱাৰে। ৰাইজে যি মতামত দিছে সেয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ, সেয়াহে আমি অহা 4 তাৰিখে গম পাম। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনী ফলাফলক লৈ সমগ্ৰ ৰাজ্যতেই ব্যাপক উৎসাহ উদ্দীপনা চলি থকাৰ সময়তে এইবাৰ চৰ্চালৈ আহিছে এজন যাদুকৰ। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ যাদু সম্ৰাট বিক্ৰম তালুকদাৰৰ বিশেষ ভৱিষ্যৎবাণী। গুৱাহাটী প্ৰেছ ক্লাবত তলাবন্ধ বাকচত বন্দী যাদু সম্ৰাট বিক্ৰমৰ ভৱিষ্যৎবাণী। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰি বিক্ৰম তালুকদাৰে এখন দলিলত নিৰ্বাচনৰ সম্ভাৱ্য ফলাফল লিখি এটা শক্তিশালী বাকচত ভৰাই থয়। এই প্ৰক্ৰিয়াটো স্বচ্ছ কৰি ৰাখিবলৈ তেওঁ বাকচটোত 7টাকৈ তলা লগাই আবদ্ধ কৰে। বিশেষ কথাটো হ'ল 7টা ভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকে নিজ হাতে তলাকেইটা মাৰি চাবিপাত নিজৰ জিম্মাত ৰাখি থয়। 5 মিনিট সাংবাদিকৰ উপস্থিতিত খোলা হ'ব এই বাকচ। নিৰ্বাচনৰ ফলাফলক লৈ যাদু সম্ৰাট বিক্ৰমৰ এয়া প্ৰথম প্ৰচেষ্টা নহয়। ইয়াৰ পূৰ্বে 2014 আৰু 2019 লোকসভা নিৰ্বাচন, 2021 বিধানসভা নিৰ্বাচনৰ ফলাফলৰ 100% শুদ্ধ ভৱিষ্যৎবাণী কৰিছিল যাদু সম্ৰাটগৰাকীয়ে। আজি আমি যি এই সমীক্ষা 2026 মেজিকেল প্ৰেডিকশ্যনৰ কাৰণে বাকচ ইতিমধ্যে তলাবন্ধ কৰিলোঁ আৰু 7টা মানে সংবাদ মাধ্যমৰ যি বিষয়ববীয়া আছে তেওঁলোকে তলাবন্ধ কৰিলে আৰু সেই বাকচটোৰ ভিতৰত আমি দলিলখনত আমি পূৰ্বৰ দৰে এইবাৰো আমি অনুমান কৰি লিখি থৈছোঁ যে এইবাৰ কোনটো দলে কিমান আসন পোৱাৰ সম্ভাৱনা আছে আৰু আশা কৰিছোঁ 2014, 2019, 2021 দৰে এইবাৰো আমাৰ সমীক্ষা বা এইবাৰ আমাৰ মেজিকেল প্ৰেডিকশ্যন এইবাৰো 100% শুদ্ধ হ'ব। যদিও এইবাৰ বহুখিনি প্ৰত্যাহ্বান আছে, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ কাৰণে আমাৰ বহুখিনি প্ৰত্যাহ্বান হৈ গৈছিলে। আমাৰ কোনো ধৰণৰ ৰেফাৰেঞ্চ নাই, সকলোবোৰ ভোটিং পেটাৰ্ণ সলনি হৈ গৈছিলে আৰু এটা পৰ্যায়ত ভোট গ্ৰহণ হোৱাটো সেইটো আমি পৰিকল্পনা কৰাই নাছিলোঁ। এটা পৰ্যায়ত ভোট গ্ৰহণ হোৱাৰ লগে লগে আমাৰ কাৰণে গোটেই বস্তুটো আৰু বেছি কঠিন হৈ পৰিছিলে। তথাপিও আমি প্ৰত্যেকটো সমষ্টিত, প্ৰত্যেকটো ঠাইত, প্ৰত্যেকজন ব্যক্তিৰ লগত গৈ পিনে আমি খবৰ ল'বলৈ চেষ্টা কৰিছোঁ। আমি সঠিক গ্ৰাউণ্ড লেভেল এনালাইচিছ কৰিবলৈ আৰু লগতে যি মেজিকেল প্ৰেডিকশ্যন, মেজিকেলি ফৰ্মুলা যিটো ইউজ কৰি আমি প্ৰেডিক্ট কৰোঁ যিকোনো আন বস্তু, সেইবোৰো আমি কৰিবলৈ আমি যিখিনি পাৰোঁ আমি চেষ্টা কৰিছিলোঁ। গুৱাহাটীৰ অপহৃত কিশোৰীক উদ্ধাৰ চানমাৰী আৰক্ষীৰ। গান্ধী বস্তিৰ চাবোন ফেক্টৰীৰ পৰা কৰা হৈছিল অপহৰণ। চানমাৰী আৰক্ষীৰ অভিযানত উদ্ধাৰ 17 বছৰীয়া কিশোৰীগৰাকীক। অপহৰণকাৰী বিকি বৈদ্যক গ্ৰেপ্তাৰ কৰিছে চানমাৰী আৰক্ষীয়ে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত 46/2026 নম্বৰত ৰুজু হৈছিল গোচৰ। লখিমপুৰত ঘোষ লৈ গ্ৰেপ্তাৰ হ'ল দুৰ্নীতিগ্ৰস্ত বন বিষয়া। আঞ্চলিক বন বিষয়া শিৱাশিষ চান্দিল্যক গ্ৰেপ্তাৰ কৰা হ'ল। লখিমপুৰত দুৰ্নীতি নিবাৰকে চান্দিল্যৰ বাসগৃহৰ পৰা জব্দ কৰে 5,68,000 টকা। লখিমপুৰৰ পৰা গুৱাহাটীলৈ অনা হয়। পাছত এই বিষয়াগৰাকীক বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় চান্দিল্যক। ঘোষখোৰ বিষয়াজনৰ জাপৰিগোগৰ বাসগৃহতো অভিযান চলোৱা হয়। চান্দিল্যৰ ঘৰৰ অভিযানত বহু বিতৰ্কিত নথিপত্ৰ জব্দ কৰা হৈছে। শুকুৰবাৰে ঘোষ লৈ হাতেলতে গ্ৰেপ্তাৰ হৈছিল চান্দিল্য। ডাম্পাৰ চালকৰ পৰা উৎকোচ লৈছিল 12,000 টকা। শিৱাশিষ চান্দিল্যৰ পত্নী লাকী দত্তও এগৰাকী ৰেঞ্জাৰ। সম্প্ৰতি শদিয়াত কৰ্মৰত শিৱাশিষ চান্দিল্যৰ পত্নী। আৰু শিৱাশিষ চান্দিল্য সন্দৰ্ভত ভুক্তভোগী ব্যৱসায়ীৰ চাঞ্চল্যকৰ অভিযোগ। সমগ্ৰ ঘটনাৰে লখিমপুৰৰ DFO জড়িত থকাৰ অভিযোগ। শিৱাশিষ চান্দিল্যক প্ৰতিমাহে দিব লাগে উৎকোচ। উৎকোচ নিদিলে শিৱাশিষে ৰাখি থয় গাড়ী। সমগ্ৰ ঘটনাৰ একাংশ চৰকাৰী কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। বিধায়ক মানৱ ডেকাক সমগ্ৰ ঘটনাৰ কথা জনাইছিল ভুক্তভোগীয়ে। মানৱ ডেকাই দুৰ্নীতি নিবাৰক শাখাৰ এজন বিষয়াৰ নম্বৰ দিছিল আৰু দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াৰ লগত যোগাযোগ কৰিছিল ভুক্তভোগীয়ে। লখিমপুৰ ৰেঞ্জাৰজনে ভয়ভাবুকি দি থাকে, গাড়ী চলাব মাহেকীয়া ছিষ্টেম কৰিবলৈ কয়। মই মাহেকীয়া ছিষ্টেম কৰিব নোৱাৰাত যিহেতু মোৰ ডাম্পাৰ তিনিখন চলি থাকে আৰু তিনিখনৰ লগত মোৰ হেণ্ডিমেন ড্ৰাইভাৰ এটা ফেমিলি চলি থাকে আৰু সেই অনুপাতে
মোক তেওঁ পইচা দিবলৈ কয় আৰু আজিকালি বেপাৰো বৰ ভাল নহয়। এতিয়া মই পইচা দিব নোৱাৰাত তেনেকৈ গাড়ীবোৰ মোক বাটে বাটে ৰখায়। আমি চালানটো কাটো, চালানটো 6 ঘণ্টা সময় থাকে, কেতিয়াবা আমাৰ পামচাৰ হয়, সেইকাৰণে আমাক অকণমান টাইম লাগে কেতিয়াবা। তেনেকুৱা টাইমত আমাক যদি পাই যায় তেওঁলোকে আমাক ৰখাই হাইচপেণ্ড খোজে, পইচা দাবী কৰে। তেনেকৈ মোক পৰহি দিনাখনি পইচা দাবী কৰিছিলে, তেওঁলোকে নমনাত তেতিয়া মই মাননীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াক তৎকালিকভাৱে জনালোঁ, ছাৰ মোৰ এনেকুৱা প্ৰব্লেম দি আছে ৰেঞ্জাৰজনে। তেওঁ তেতিয়া দুৰ্নীতি বিভাগ এজন অফিচাৰ নম্বৰ দিছিলে আৰু তাক কণ্টেক্ট কৰিব কৈছিলে, কণ্টেক্ট কৰি গোটেই কথাখিনি ক'বলৈ কৈছিলে। অফিচাৰজনক ফোন কৰিলোঁ, ফোন কৰাত তেওঁ মোক গোটেই ব্যৱস্থাটো কৰিলে যে এনেকুৱা কৰিবলৈ, আৰু সেইমতে হাতে লোতে তেওঁক আজি পৰা ধৰা। কিমান টকা দিয়া? মই 12,000 টকা মোক বন্দবস্ত কৰিছিলে তেওঁ, আৰু মই 12,000 টকা দিব যাওঁতে তেওঁলোকক হাতে লোতে ধৰা। আৰু পিছত কিমান কি ওলাইছে? আৰু পিছত এতিয়া 5,68,000 এতিয়া তেওঁ গডৰেজত পইচা ওলাইছে বিচনা তলত। প্ৰতিখন গাড়ীৰ পৰা 2,000 টকাকৈ লয়। তেওঁ বুলি নহয়, ৰেঞ্জাৰজনে নহয়, লখিমপুৰ ৰেঞ্জাৰজনে নহয়, তেওঁ ষ্টাফ, তেওঁ হাংগু পাংগু গোটেইখিনি লয়। যদি ৰেঞ্জাৰজনক পইচা, বন বিভাগ ইয়াৰ DF জনো জড়িত হৈ আছে। DF 40,000 টকা, আৰু ইহঁতৰ যিটো ষ্টাফ আছে আপোনাৰ এনেকুৱা ষ্টাফ আছে প্ৰত্যেক মাহে 7,000 টকাকৈ লয়। আপুনি প্ৰত্যেকটোকে দিব লাগিব, নহ'লে আপুনি গাড়ী চলাব নোৱাৰি ইয়াত। এতিয়া আপুনি চাওক, গোটেই মহলবিলাক বিনা চালানতো কেতিয়াবা চলি থাকিব, আৰু কেতিয়াবা আপুনি চালান কাটি আনিলেও এক টিপতে আপোনাৰ মই 16 CM আপোনাৰ হাৰমতিৰ পৰা চালান কাটি আনিছিলোঁ, পুতলা কোৱাৰী বুলি কয়। তাৰ পৰা মই চালান কাটি অনাৰ পিছতো মোৰ গাড়ীখন ধৰি পেলাই ভিতৰত ভৰাব বিচাৰিছিলোঁ। তেখেতলোকে মানে এনেকুৱাই পইচা লাগিবই, প্ৰত্যেকটো কথাত পইচা লাগিব। আপুনি যদি পইচা দিব নহয়, ইহঁতে একেলগতে ৰেঞ্জাৰতো ড্ৰাইভাৰেও পইচা লয়, ড্ৰাইভাৰেও স্কেনাৰ দিয়ে, পইচা লয়। আৰু ইহঁতে আপোনাৰ গাড়ীখন কোনফালে গৈছে কোনফালে নাই যোৱা, গোটেই ইয়াত অফিচাৰকেইজনক গোটেই মিছগাইড কৰে। এই তলৰ কৰ্মচাৰীখিনিয়ে, ড্ৰাইভাৰখিনিয়ে কৰে, আপোনাৰ তলৰ সৰু সৰু কৰ্মচাৰীখিনি সেইখিনিয়ে কৰে। আৰু ইহঁতক অকল পইচা লাগে। আপুনি চাওক, মই এগাড়ী বালি মাটি আনিব নোৱাৰোঁ, মোৰ ইয়াত খালী গাড়ী আপোনাৰ খালী গাড়ী ভৰাই 8 লাখৰ ওপৰত ফাইন লৈছে। যোৱা বছৰ আপোনাৰ 2025 চনত আপুনি কোনো পাৰ্মিট নাইকিয়াকৈ সিহঁতে মহল চলাই আছে। লগত আপুনি চাওক, এতিয়া কিমান ডাঙৰ ডাঙৰ মাথাউৰি বনাইছে, কোনো পাৰ্মিট নাই, কোনো মহল নাই। যিমান পাৰে বহুত মোক মই ৰেঞ্জাৰক প্ৰতি মাহত 30,000 টকা দিওঁ, DFক 40,000 টকা দিছিলে। যিজন মনোজ কুমাৰ গোস্বামী বুলি ইয়াৰ পৰা গ'লগৈ, তেখেতক কোৱাৰ কাৰণে মোৰ গাড়ী চলিব নিদিয়ে, কোনো মহলত যাব নিদিয়ে মোৰ গাড়ী। যোৱাকালি পৰহি ৰাতিপুৱা 2খন গাড়ী যায়, তেখেতলোকৰ কেম্পাৰখন যায়, আৰু বলেৰ নতুন বলেৰখন যায়, নিয়ৰখন যায়, আৰু তেনেকুৱাকৈ আপোনাৰ ডেইলি 3খন 4খন ৰাতিপুৱা গধূলি দুপৰীয়া মোৰ ঘৰৰ আগফালেদি খাৰা থাকে। সেইখিনি কথাটো মোৰ মনত এতিয়া অহাও নাই, মানে বিশেষকৈ এইটো সময়টো ধৰক আমি জাষ্ট আৰম্ভ কৰিছোঁ, জেগা মানুহখিনি চিনাকি হৈছোঁ, আৰু এমাৰ ঘৰ হৈছে। এমাৰ আমাৰ ধৰক তাত আপোনাৰ বহুতখিনি কথা আহে। এতিয়া আমি জেগাবিলাকে হওক, ৰেঞ্জবিলাকে সেইখিনি চিনাকি, আৰু পিছত যদি কিবা আছে আমি একশ্যন ল'বলৈ আমি ৰেডি হৈ আছোঁ। আমি সেনেকৈ বস্তুবিলাক আপোনাক বহুতে কথা কৈছিল, আপোনাক আজি কিয় মোক কৰা নাই, মই বহুত কেইজনে কৈছে, মোক কৰা নাই, বহুতে অভিযোগ তুলিছে যে এমাহ হৈছে মোক কৰা নাই। এইটো আগত কাৰোবাক ক'ব পাৰে, কিন্তু মোক কৰা নাই। আজি ঘটনাটো কি বুলি ক'ব? আজি ঘটনা মোৰ দল সংগঠনৰ লগত মোৰ আজি চিনাকি হোৱা নাই। কালি 1-2জন মানুহ আহিছিলে, আমি জাষ্ট চিনাকি হৈছোঁ, আৰু আহি পিনে চিনাকি হোৱাৰ পিছত আমি কথাখিনি পাতিছোঁ। আমি দেখিছোঁ দুৰ্নীতি নিবাৰক কথাই আপোনাকো কিবা কিবি সুধিছে, সোধা নাই। আৰু মোৰ হোৱা নাই, আপোনাক সঁচাকৈ ক'ব গ'লে এমাহ হৈছে। এমাহৰ ভিতৰত এতিয়া আপোনালোককে মোৰ চিনাকি, আপোনালোকক মই আজি চিনাকি পাইছোঁ। DFৰ ডেজিগনেশ্যনটো হ'ব পাৰে, কিন্তু DFৰ নামটো থাকিব। তো মই নতুন আহিছোঁ, মই কথাখিনি একো গম নাপাওঁ, আৰু যদি কিবা আছে আমি সেইটো তথ্য আমি ওলাই পিনে আমি এইটো ইনভেষ্টিগেট কৰিম। কৰাৰ পিছত আমি ধৰক এইখিনি বস্তু ৰেগুলেশ্যন গোটেইখিনি বস্তু আমি সমাধান কৰিবলৈ ট্ৰাই কৰিম, আৰু এটা ভাল পৰিৱেশ আনিবলৈ আমি সমাধান কৰিম। পোহৰলৈ আহিছে মধ্যপ্ৰদেশৰ জবলপুৰত ক্ৰুজ দুৰ্ঘটনাৰ পূৰ্বৰ ভিডিঅ'। ক্ৰুজ দুৰ্ঘটনাৰ পূৰ্বে পৰ্যটকসকলে যাত্ৰা উপভোগ কৰি থকাৰ দৃশ্য পোহৰলৈ আহিছে। পৰ্যটকসকলে হাঁহি ধেমালিৰে উপভোগ কৰি আছিল যাত্ৰা। ভিডিঅ'ত ধৰা পৰিছে বতাহৰ তীব্ৰ গতি। ভিডিঅ'ৰ সময়ত লাইফ জেকেট পৰিধান কৰি থকা নাছিল যাত্ৰীসকলে। পৰিস্থিতি বেয়া হোৱাত ক্ৰুজৰ কৰ্মচাৰীয়ে যাত্ৰীসকলক যোগান ধৰিছিল লাইফ জেকেট। তাৰ কিছু সময় পাছতে ঘটে এই ভয়ংকৰ দুৰ্ঘটনাটো। ক্ৰুজখন বাগৰি 9 গৰাকীৰ মৃত্যু ঘটাৰ লগতে 28জন লোকক জীৱন্তে উদ্ধাৰ কৰা হয়। মৃতসকলৰ ভিতৰত আছিল এটি 4 বছৰীয়া শিশু। মৃত মাতৃৰ কোলাতেই উদ্ধাৰ হৈছিল 4 বছৰীয়া শিশুটিৰ মৃতদেহ। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মৃতসকলৰ নিকটাত্মীয়ক 2 লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰাৰ লগতে আঘাতপ্ৰাপ্তসকলৰ বাবে ঘোষণা কৰে 50,000 টকাকৈ। দুটা দৃশ্য দেখুৱাইছোঁ, এটা দুৰ্ঘটনাৰ পূৰ্বৰ দৃশ্য আৰু কিছু সময়ৰ পাছত দুৰ্ঘটনাৰ পাছৰ দৃশ্যবোৰ আমি পাম।
এফালে দুৰ্ঘটনাৰ পূৰ্বৰ দৃশ্য আৰু দুৰ্ঘটনাৰ পাছৰ দৃশ্য দেখুৱাইছোঁ। অতি ভয়ংকৰ দুৰ্ঘটনা আছিল। উদ্ধাৰ অভিযান চলাই কেইবাজনকো জীৱিত অৱস্থাত উদ্ধাৰ কৰা হ'ল যদিও 9 গৰাকীৰ ইতিমধ্যেই মৃত্যু ঘটে। চৌব্বিছ ঘণ্টাত বনৰীয়া হাতীৰ আক্ৰমণত 2জনৰ মৃত্যু। গোৱালপাৰা আৰু নগাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এগৰাকী মহিলা আৰু এজন যুৱকৰ। নগাঁৱৰ কচুৱা ৰজা গাঁৱত বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এজন যুৱক। ঘৰৰ সন্মুখতে নিশা হাতীৰ এটা বৃহৎ জাকৰ সৈতে মুখামুখি হয় যুৱকজন। পিছফালৰ পৰা অহা এটা হাতীৰ আক্ৰমণত প্ৰাণ যায় সঞ্জয় দাস নামৰ যুৱকজনৰ। নিহত সঞ্জয় দাসৰ ঘৰ ৰজাগাঁও কলনীত। ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহবিলাকে খালি একমাত্ৰ কাঠৰ গাড়ী আৰু বালুৰ গাড়ীৰ পইচাৰ কাৰণে সিহঁতে এইটো ব্যৱস্থা থাকে। হাতী যেতিয়া গাঁৱত যেতিয়া হাতী ওলায় তেতিয়াহ'লে গাঁৱৰ মানুহে ফৰেষ্টৰ খবৰটো দিয়ে আৰু ফৰেষ্ট আৰু আহি পেলাই সেই হাতীটো খেদাই দিব লাগে। এইটো হৈছে ইহঁতৰ ডিউটি, কিন্তু এই ডিউটি ইহঁতে পালন নকৰে। ইয়াৰ পৰা যেতিয়া মানুহে খবৰ দিছে যে এনেকৈ হাতী ওলাইছে তেতিয়া সিহঁতে অহা নাই। গাঁৱৰ মানুহ ওলাই যাওঁতে গৈ পেলাই এইটো ঘটনা হৈছে। মই যিমান দূৰ মানে বুজি পাইছোঁ, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, ৰাতি আহিছে। আহি কি হ'ব, অলৰেডি ঘটনাটো ঘটি গ'ল। যদি এনেকা যদি পৰিস্থিতি হৈ থাকে তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্ট ইয়াত থকা নাথাকা সমান কথা। গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত মহিলাৰ মৃত্যুৰ খবৰ। হাতীৰ আক্ৰমণত নিহত মহিলাগৰাকী সৰস্বতী শীল। ৰাক্ষসিনীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। জাকৰ পৰা ওলাই অহা হাতীয়ে চলালে সন্ত্ৰাস। হাতীৰ উপদ্ৰৱৰ পিছতেই অঞ্চলজুৰি আতংকময় পৰিৱেশৰ সৃষ্টি হয়। গ্ৰাহকৰ মূৰত মাধমাৰ সোধাই দেশজুৰি বৃদ্ধি পালে বাণিজ্যিক ৰন্ধন গেছৰ দাম। এইবাৰ 10-20 অথবা 100 টকা নহয়, একেবাৰে বৃদ্ধি পালে 994 টকাকৈ। ধুবুৰী জিলাত বাণিজ্যিক চিলিণ্ডাৰৰ দাম 2461 টকাৰ পৰা হ'লগৈ 3455 টকা। বাণিজ্যিক চিলিণ্ডাৰৰ এই দাম বৃদ্ধিয়ে ব্যাপক প্ৰভাৱ পেলাইছে ক্ষুদ্ৰ ব্যৱসায়ীৰ মাজত। চৰকাৰে গেছৰ দাম আগৰ পৰাই বৃদ্ধি কৰি ৰাখিছে। সেইটো জেগাত এটা টাইমত যদি 1000 টকা একেদিনত বৃদ্ধি কৰি দিয়ে, আমাৰ দোকানবিলাক বন্ধ কৰিব লগা হৈ যাব। আমি বুলি নহয়, আমাতকৈ আৰু সৰু সৰু যিবিলাক দোকান আছে, ফুটপাথৰ দোকান চলে, মানুহে ঘৰ চলাই আছে, সিহঁতৰ দুদিনত এটা কমাৰ্চিয়েল গেছ লাগে। এটা গেছৰ দাম যদি 3400 টকা হয়, সিহঁতে এটা দিনত 1500 টকা বেচিব নোৱাৰা হৈ যায়। আমি যোনটো জেগা থাকোঁ, আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া মানুহ হয়, আমিয়ে জানো আমি কেনেকৈ দোকান চলাব লাগে। আমিতো এটা বস্তুৰ দাম 10ৰ জেগাত 20 টকা 30 টকা কৰি দিব নোৱাৰোঁ। তেনেকৈ আমাক কিবা এটা চৰকাৰৰ পৰা আমাক সহায়ৰ কাৰণে আমি চৰকাৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। গুৱাহাটীৰ আদাবাৰীত JNK নামৰ এটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। প্ৰতিষ্ঠানটোৱে গুণ্ডাৰাজ চলোৱাৰ গুৰুতৰ অভিযোগ। গুৱাহাটী পৌৰ নিগমৰ নামত নিবিদা লাভ কৰি দুষ্ট চক্ৰই আদাবাৰীত চিণ্ডিকেট ৰাজ চলোৱাৰ অভিযোগ। বহিৰাজ্যৰ ফলমূল গাড়ী আৰু ব্ৰইলাৰ কঢ়িওৱা গাড়ীৰ পৰা 500ৰ পৰা 1000 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে। আমাৰ বাছবিলাক পেলোৱা আছে। বাছ এক অভিযোগ হৈছে যে আপোনালোকে বাছৰ ট্ৰাকবিলাকৰ পৰা 500 টকা পইচা ট্ৰাক গোটেই সোমাই আছে আপোনাৰ পাৰ্কিংটোত। ট্ৰাক থাকিলে আমিতো লোৱা নাই এই পইচাটো। কোনে লয় তেতিয়াহ'লে এইবিলাক? এইটো আমি গম নাপাওঁ। ট্ৰাকবিলাক সোমাইছে নে নাই এইবিলাক? ট্ৰাক আছে। কিমান ট্ৰাক আছে? বহুত ট্ৰাক আছে ইয়াতে। এতিয়া 7-8খনমান ট্ৰাক আছে। ট্ৰাকটো সোমাই আছে, আমি দেখা পাইছোঁ, আগৰ পৰাই আছে। প্ৰতিখন গাড়ীৰ পৰা 500 টকা লয়। নাই এইটো সেইটো দেখাই দিওঁ আপোনাক। নাই কিমানকে লৈছে? আমাক বাইক দিছে আপোনালোকে। আপুনি মাতি দিয়ক, আমি লোৱা নাই পইচাটো। আপোনালোকৰ তাতে স্লিপ আছে? নাই ৰিচিপ্ট এখন চাব পাৰে। ব্ৰইলাৰৰ নাম লিখা আছে বা ফুডছৰ নাম লিখা আছে। ফুড বুলি আমাৰ ৰিচিপ্টকেইটা আপোনালোকে চাব পাৰে। চাইছোঁ আমি, চোৱাৰ কাৰণে আমাৰ তাতে ফুটেজ আছে, প্ৰমাণ আছে কাৰণে আপোনাক সুধিছোঁ।
আদাবাৰী পূৰ্বতে বাছ আস্থান আছিল, সেই বাছ আস্থান কেনেকৈ ট্ৰাক আস্থানলৈ পৰিৱৰ্তন হ'ল। আমাৰ হাতত আছে এখন শ্লিপ, আৰু শ্লিপখনত লিখা আছে ব্ৰইলাৰ শ্বপৰ যি শ্লিপ, এইখন ব্ৰইলাৰ শ্বপৰ শ্লিপ। কিন্তু যি আদাবাৰী বাছ ষ্টেণ্ড আছিল, কাৰ তত্বাৱধানত, কাৰ দায়িত্বত সেই বাছ ষ্টেণ্ড আচলতে ব্ৰইলাৰ ভৰ্তি ট্ৰাক, লগতে ফল মূল ভৰ্তি ট্ৰাক, সেই ফল মূল ভৰ্তি ট্ৰাক সোমাবলৈ আচলতে তেওঁলোকে পাৰ্মিশ্যন পালে। মই ভিডিঅ' জাৰ্নেলিষ্টক সামগ্ৰিক দৃশ্য দেখাবলৈ অনুৰোধ জনাম, আৰু সমপৰ্যায়ভাৱে যি চালকসকল আছে, চালকসকলৰ মুখেৰে আমি জানিবলৈ যত্ন কৰিম। তাৰ সমান্তৰালভাৱে আমি জনাই যাম কব लगाया है यहाँ पर। रात को आए थे। रात को आया है। तो ये क्या है ट्रक के अंदर? अभी खाली अंगूर लाए थे। अंगूर लाया था, मतलब फ्रूट्स लाया था। फ्रूट्स तो फ्रूट्स, ये तो एक बास स्टैंड है। ट्रक घुसने के लिए किसने दिया यहाँ पर? नहीं, इधर तो हम इधर मार्केट में आए, इधर खाली करने के लिए आए थे। खाली करने के लिए। तो आप लोगों ने यहाँ पर ट्रक लगाया, किसी को कुछ देना पड़ा यहाँ पर? नहीं, अभी तक तो नहीं दिया है। हाँ, शायद देना पड़ेगा। सब कितना देना पड़ेगा? अभी तक तो मेरा नहीं लिया है। 500 रुपए देना, ऐसा अभी सुना है मेरे को। 500 रुपए देना पड़ेगा, ऐसा सुना। JNK এন্টাৰপ্ৰাইজত আচলতে তেওঁলোকৰ লোকসকল আছে, লোকসকলে আচলতে বাছ আস্থানক ইতিমধ্যে ব্ৰইলাৰ মুৰ্গী ভৰ্তি, লগতে ফল মূল ভৰ্তি ট্ৰাকসমূহ সোমাবলৈ দিছে। আচলতে কিমান টকাৰ বিনিময়ত তেওঁলোকে ব্ৰইলাৰ মুৰ্গী ভৰ্তি ট্ৰাক আৰু লগতে ফল মূলৰ ট্ৰাকসমূহ এনেদৰে সোমাবলৈ দিছে। বিস্ফোৰক মন্তব্য আমি পাইছো। তেওঁ জনাইছে, গাড়ীৰ চালকে আমাক জনাইছে যে কিছু সময় পিছতে তেওঁ আহি ট্ৰাকখন যি আদাবাৰী বাছ স্থানত ট্ৰাক লগাইছে, আৰু গুৱাহাটী মিউনিচিপালিটিৰ আণ্ডাৰত আমি ইতিমধ্যে মেয়ৰলৈ আমি অনুৰোধ জনাম, আপোনাৰ তত্বাৱধানত চলা বিভাগত এনেধৰণৰ দুৰ্নীতি চলি আছে, আপুনি অতি শীঘ্ৰে ইয়াৰ তদন্ত চলাওক। আৰু যি বাছ আস্থান আছে, আদাবাৰী বাছ আস্থানক ট্ৰাক আস্থানলৈ আচলতে পৰিণত কৰিছে একাংশ অসাধু ব্যৱসায়ী। কোন বিষয়া, কোন অসাধু ব্যৱসায়ী এই চক্ৰত জড়িত হৈ আছে, আমিও পৌৰ নিগমৰ যি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ গৰাকীলৈ আমিও অনুৰোধ জনাইছো, এই বিষয়ে আপুনি তদন্ত কৰক। কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিচাৰ সীমাত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ বিচৰণ। কাৰ্বি পাহাৰৰ নামনিত শাকমুঠীয়া চাহ বাগিচাৰ 22 নম্বৰ বাগানত বিচৰণ কৰিছে এজনী আঘাতপ্ৰাপ্ত বন্যহস্তীয়ে। হাতীজনীৰ লগতে আছে এটা পোৱালিও। আগফালৰ বাওঁ ঠেঙত গুৰুতৰ আঘাত পোৱাৰ বাবেই চলাচলত অসুবিধা হৈছে বন্যহস্তীজনী। স্থানীয় লোকে বিগত 3 দিন ধৰি বাগিচাৰ মাজতে প্ৰত্যক্ষ কৰিছে আঘাতপ্ৰাপ্ত হাতীজনীৰ লগতে পোৱালিটো। হাতীজনীৰ গুৰুতৰ আঘাতৰ বিষয়ে বন বিভাগক ইতিমধ্যে অৱগত কৰিছে স্থানীয় লোকে। স্থানীয় লোকে আশা কৰিছে উন্নত চিকিৎসা প্ৰদান কৰিলে সুস্থ হৈ উঠিব এই আঘাতপ্ৰাপ্ত হাতীজনী। আপোনাৰ হাতীখন 3 দিন ধৰি আপোনাৰ হাতীখন ইয়াত দেখা পালো, ভৰিটো দুখ পাইছে, ভৰিটো ফুলি গৈছে ভৰিখন। 3 দিন ধৰি বাগান এফালে ঘূৰি আছে, মই দেখি পেলাই মোক বেয়া লাগিছে। তো বন বিভাগকো মই ক'লো আহিবলৈ, অলপ মোক মাতিবলৈ মই দৰকাৰ আছে, সেইটো কাৰণে মই কৈ দি আছো। সিহঁতে আহিব, ডক্টৰ দেখালে ভাল হ'ব হাতীখন। ডক্টৰ নেদেখালেতো আপোনাৰ ভৰিখনটো বেয়া হৈ যাব। হাতীটো আঘাত পাই আছে, বহুত আঘাত পাই আছে। পোৱালিও আছে লগত, এখন সৰু বাচ্চা আছে। আপোনাৰ বাচ্চাটো চাই আছো, বাচ্চাটো বেয়া লাগিছে চাই পেলাই। তাৰ মাখন এনেকুৱা হৈ আছে, হাতীৰ মাকে খাদ্য পোৱা নাই, বাঁহটোৱে খাই আছে। য'ত বাঁহ গছৰ ওচৰতে আছে, বেলেগ জেগাত নাই, এইখিনিতে আছে। 24 দিনৰ পাছত মণিপুৰৰ বিষ্ণুপুৰত মৰ্টাৰ আক্ৰমণত নিহত 2টি শিশুৰ শেষকৃত্য সম্পন্ন। 24 দিন ধৰি ৰিমছৰ মৰ্গতে আছিল 2 কণমানিৰ নিথৰ দেহ। অভিযুক্ত গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত শিশু 2টিৰ মৃতদেহ চমজি লোৱা নাছিল পৰিয়ালৰ লোকে। ধাৰাবাহিক প্ৰতিবাদৰ পিছত অৱশেষত পৰিয়ালৰ লোকে চমজি ল'লে 2 কণমানিৰ নিথৰ দেহ। লগতে সম্পূৰ্ণ ৰীতি নীতিৰে 2 কণমানিৰ শেষকৃত্য সম্পন্ন হয়। 7 এপ্ৰিলত বিষ্ণুপুৰৰ ট্ৰংলাওবিত সন্দেহযুক্ত উগ্ৰপন্থীৰ মৰ্টাৰ আক্ৰমণত শুই থকা অৱস্থাতেই প্ৰাণ হেৰুৱাইছিল 2 ভাতৃ, 5মহীয়া ঐনাম লেইছানা আৰু 5 বছৰীয়া ভাতৃ তমথিন ঐনামে। বিষ্ণুপুৰৰ মৰ্টাৰ আক্ৰমণৰ তদন্ত মণিপুৰ চৰকাৰে NIAক হস্তান্তৰ কৰাৰ পিছতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে ঘটনাস্থলী পৰিদৰ্শন কৰি আৰম্ভ কৰিছে তদন্ত। মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি পাইছে যুদ্ধৰ আশংকা। ইৰাণে আগবঢ়োৱা শেহতীয়া শান্তিৰ প্ৰস্তাৱক পোনচাতে নাকচ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। আনকি ইউৰোপীয় আৰু মধ্যপ্ৰাচ্যৰ বন্ধু ৰাষ্ট্ৰসমূহৰ সৈতেও এইবাৰ আমেৰিকাৰ মতানৈক্য বৃদ্ধি পাইছে। ইয়াৰ মাজতে মধ্যপ্ৰাচ্যৰ মিত্ৰ দেশসমূহলৈ 860 কোটি মাৰ্কিন ডলাৰৰ বৃহৎ সামৰিক সাহায্য ঘোষণা কৰিছে ৱাশ্বিংটনে। বুজা পৰালৈ আহা, নহলে শেষ কৰি দিম। অধৈৰ্য হৈ পৰা ডোনাল্ড ট্ৰাম্পৰ ইৰাণক সকিয়নি।
সময় কমি আহিছে তোমালোকৰ হাতত দুটাই বিকল্প হয় চূড়ান্ত বুজাপৰালৈ অহা নহয় আমেৰিকাৰ পূৰ্ণ পৰ্যায়ৰ আক্ৰমণলৈ সাজু হোৱা বাৰে বাৰে শান্তি আলোচনা কৰিব বিচাৰিও সফল হ'ব পৰা নাই আংকুৰ গোজ আমেৰিকা ইৰাণ ইৰাণৰ হৰমুজ প্ৰণালী অৱৰোধ তথা আমেৰিকাৰ ইৰাণৰ বন্দৰ অৱৰোধ চলি আছে বন্দৰ অৱৰোধৰ বাবে ইৰাণে হেৰুৱাইছে প্ৰায় 500 কোটি মাৰ্কিন ডলাৰ 13 এপ্ৰিলৰে পৰা আমেৰিকাই ইৰাণৰ বন্দৰ অৱৰোধ কৰাৰ ফলত হোৱা লোকচানৰ এই তথ্য প্ৰকাশ কৰিছে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে প্ৰকাশ কৰা অনুসৰি অৱৰোধৰে পৰা 40খনতকৈও অধিক তেল পৰিবাহী জাহাজে পথ সলনি কৰিছে ইয়াৰ মাজতে ইৰাণে আগবঢ়োৱা শান্তিৰ প্ৰস্তাৱত সন্তুষ্ট নহয় আমেৰিকা ইৰাণৰ প্ৰস্তাৱক কেৱল এক কৌশল বুলি অভিহিত কৰিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ট্ৰাম্পৰ মতে বিশ্বক আভুৱা ভাঁড়িবলৈ চেষ্টা কৰিছে ইৰাণে একে সময়তে ইৰাণৰ প্ৰস্তাৱক লৈ আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ মাজত বিভাজন স্পষ্ট হৈ পৰিছে সংযুক্ত আৰব আমিৰশ্বাহীয়ে স্পষ্ট কৰি দিছে হৰমুজ প্ৰণালীত শান্তিৰ বাবে ইৰাণক বিশ্বাসত ল'ব নোৱাৰি আনহাতে ইউৰোপীয় মিত্ৰ দেশসমূহৰ সৈতেও এই বিষয়টোক লৈ আমেৰিকাৰ দূৰত্ব বৃদ্ধি পাইছে এই তীব্ৰ কূটনৈতিক যুদ্ধৰ মাজতে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকাই মধ্যপ্ৰাচ্যৰ মিত্ৰ দেশসমূহৰ বাবে 860 কোটি মাৰ্কিন ডলাৰৰ সামৰিক সঁজুলি বিক্ৰীৰ অনুমোদন জনাইছে আমেৰিকা প্ৰশাসনে ইয়াৰ জৰিয়তে এই দেশসমূহৰ প্ৰতিৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাই আমেৰিকাৰ মূল লক্ষ্য বিশ্লেষকসকলৰ মতে 860 কোটি মাৰ্কিন ডলাৰৰ এই বিশাল সামৰিক চুক্তিয়ে এক প্ৰকাৰ ইৰাণকে সকিয়নি দিছে এতিয়া ইৰাণে ট্ৰাম্পে কোৱাৰ দৰে চূড়ান্ত বুজাপৰালৈ আগবাঢ়ে নে আমেৰিকাৰ প্ৰত্যুত্তৰ দিয়ে সেয়া হ'ব লক্ষণীয় ইফালে অন্তপৰাৰ নাম নোলোৱা আমেৰিকা ইৰাণৰ যুদ্ধৰ বাবে গোলকীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ আশংকাই এতিয়া সমগ্ৰ বিশ্বকেই চুই গৈছে আমেৰিকাৰ কঠোৰ স্থিতিৰ পাছত ইৰাণৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব তাৰ ওপৰত চকু ৰাখিছে কূটনৈতিক মহলে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ফলাফলৰ পূৰ্বেই পৰাজয় স্বীকাৰ অখিল গগৈৰ বিৰোধী ঐক্য চৰকাৰ গঠন কৰিব নোৱাৰাৰ সন্দেহ খোদ অখিল গগৈৰ পিছে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দুদিন পূৰ্বে কিয় আত্মসমৰ্পণ কৰিলে বিৰোধী ঐক্যৰ নেতা অখিল গগৈয়ে গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন হ'ব দুদিনমান পূৰ্বে সদম্ভ দাবী তুলিছিল অখিল গগৈয়ে আমি চৰকাৰ গঠন কৰিম আৰু আমাৰ গৌৰৱ মুখ্যমন্ত্ৰী হ'ব 70ৰ পৰা 90খন আসন আমি পোৱাৰ সম্ভাৱনা আছে 70ৰ পৰা 90খন য'ত একেবাৰে হাৰিম বুলি ভাবিছিলোঁ সেইবিলাকতো ভাল ৰিজাল্ট আহিছে আজি পৰ্যালোচনা কৰোঁতে গতিকে একদম চৰকাৰ হ'ব ধৈৰ্য ধৰক গৌৰৱ মুখ্যমন্ত্ৰী হ'ব নিৰ্বাচনী ভোট গণনালৈ মাত্ৰ কেইটামান ঘণ্টা বাকী থকা অৱস্থাত হঠাৎ সুৰ সলনি অখিল গগৈৰ যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত আমাৰ প্ৰচাৰ অলপ কম হ'ল তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ যে সমান প্ৰায় সমান চিটত থাকিব ভোট গণনাৰ প্ৰাক মুহূৰ্তত বিৰোধী ঐক্যৰ অংশীদাৰ অখিল গগৈৰ যেন আত্মসমৰ্পণ পূৰ্বৰ সুৰ সলনি কৰি অখিল গগৈয়ে ক'লে বিৰোধীৰ মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ কিছু ঠাইত কম হ'ল যাৰ বাবে 26ত চৰকাৰ গঠন এক প্ৰকাৰে অসম্ভৱ আমাৰ প্ৰচাৰ অলপ কম হ'ল আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব দুদিন পূৰ্বে এক্সিট পল মানি লোৱা নাছিল অখিল গগৈয়ে এক্সিট পল মানে তেওঁলোকে অসমৰ যিমান মানুহে ভোট দিছে তেওঁলোকৰ পৰা মতামত নলয় তেওঁলোকে মতামত লয় গোটেই অসমৰ 5000 বা 6000 মানুহৰ পৰা সেইকাৰণে চেম্পল চাৰ্ভে যেই নকক লাগিলে হেতুকে একেবাৰে শুদ্ধ বুলি ভাবি থকাটো এটা অবিজ্ঞানসন্মত কথা কিন্তু এতিয়া এক্সিট পলৰ মতে বিৰোধীয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব বুলি যেন মানি ল'লে অখিল গগৈয়ে যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত আমাৰ প্ৰচাৰ অলপ কম হ'ল আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर